প্ৰত্যেক মানুহকে ঘৰুৱা কাম বন কেইটাৰ বাদ দি মানে ঘৰুৱা ৰন্ধা বঢ়া ঘৰ সৰা ঘৰ মোচা এইখিনি প্ৰত্যেক দিনাৰ কাম মানুহৰ আৰু তাৰ উপৰিও এক্সট্ৰা কিবা এটা কাম বৰ দৰকাৰ চাকৰিয়ালখিনিৰ কথা বাৰু বাদেই দিছোঁ বা অন্য ব্যৱসায় কৰাখিনিতো চব ব্যস্ত কিন্তু যিসকল আমি ঘৰুৱা মানে হাউচৱাইফ হয় বা ঘৰতে ঘৰৰ কাম বনখিনি কৰি কটায় তেওঁলোককো অন্য কিবা এটা কামৰ বৰ প্ৰয়োজন কাৰণ একেখিনি কামকে কৰি কৰি মানুহৰ মগজত একদম মানে মগজটো কিবা ঘুগোলা হৈ যায় মানে ব্ৰেইনটো কিবা অশান্তি লাগি যায় কিনো কৰি আছোঁ মানে এইবোৰকে কৰি আছোঁ কিন্তু যদি আমাৰ এক্সট্ৰা কিবা এটা কাম থাকে দিনটো যদি আমাৰ ব্যস্ততাটো বেছি থাকে তেতিয়াহ'লে আমাৰ কি হয় আমাৰ মনত বেয়া ভাৱ সোমাবলৈ সময় নাথাকে আৰু আমাৰ বেয়া চিন্তাবোৰ মনলৈ কেতিয়াও নাহে মানে যেতিয়া ব্ৰেইনটো পূৰা কামত প্ৰেছাৰত ভৰি থাকিব তেতিয়া অন্য চিন্তাবোৰ কেতিয়াও মনলৈ নাহে আৰু মনটো ভালো লাগি থাকে তাৰ পৰা কিবা এটা উপাৰ্জন এটাও হ'ল তাৰ কাৰণে আমাৰ মনটো সুখী হ'ল যে কিবা এটা কৰিব পাৰিছোঁ উপাৰ্জন এটা কৰিব পাৰিছোঁ বিভিন্ন কাম মুঠতে নিজকে ব্যস্ত ৰাখিবলৈ কিবা এটা নহয় কিবা এটা কাম উলিয়াই লোৱাটো ভাল মানুহে নহ'লে কি হয় অনেক ঠাই বেয়া চিন্তাই মানুহৰ বাহ ল'ব আৰু বেমাৰ আজাৰৰ বাহ ল'ব যিমান বেয়া চিন্তা মনলৈ আহিব সিমানে বেমাৰ আজাৰৰ বাহ ল'ব মনটো ভাল লাগি নাথাকিব সেইকাৰণে কিবা এটা কামৰ দৰকাৰ পুৰুষসকলে ঘৰ এখন চলাবলৈ দায়িত্ব আছে কাৰণে তেওঁলোকে কৰিবই লাগিব বুলি এটা আমাৰ সমাজত নিয়ম মানে সমাজত চলি আহিছে কাৰণে পুৰুষসকল কৰি থাকে কিন্তু মহিলাসকলে ভাবে মোৰ হাজবেণ্ডে খুৱাব সেইটো নহয় নিজেও কিবা এটা কৰিবলৈ চেষ্টা কৰিব লাগে